So hello students, আমি কৰিব গৈছো লগাৰিথম ক্লাস 9 আৰু আমাৰ এক্সাৰসাইজ চলি আছিল 3.1 সো তোমালোকে যদি আগৰ ভিডিওটো চাই লবা যে আমি কেনেকৈ তাত ল কিটা ডিসকাস কৰিছো আৰু কেনেকৈ লগ কিটা ইউজ কৰা হয় এটো আমি ডিসকাস কৰিছো কোৱেশ্চন নম্বৰ 1 আমি কমপ্লিট কৰি পেলাইছো ঠিক আছে সো এতিয়া আমি কৰো কোৱেশ্চন নম্বৰ 2 সো কোৱেশ্চন নম্বৰ 2 টু আমি সলভ কৰিছো So, I will question likhi rakhisu sir. It is solve kene karu. To solve kene koribo lage hetu bujar agot ami etu bujibo lage. The log aru exponential form. Thik ase log aru exponential form logor pra exponential aru exponential pra logot kene convert kore etu jani lobo lage. Thik ase. To jeneke tumar tat ase log n eta number hai atar base ase a is equal to x ase. ঠিক আছে তার মানে মই যদি log n মানে n এর যদি log উলাও আর তার आंसर আহে x ঠিক আছে লগর n উলাও যার বেস আছে a ইয়ার आंसरটো আহে যদি x তেন্তে এটুক যদি তুমি এক্সপোনেনশিয়াল ফর্মত কনভার্ট কৰা এক্সপোনেনশিয়াল ফর্ম ঠিক আছে এক্সপোনেনশিয়াল ফর্ম কি তোমালোকে জানা বহুত ইজিলি যে এক্সপোনেনশিয়াল ফর্ম এনেকে আহে যেতিয়া আমি সেম নাম্বার রিপিটেডলি মাল্টিপ্লাই কৰো তেন্তে যেটো ফর্ম আহিব এটুকে কোৱা হয় exponential form so it is exponential form hoy gol exponential form or it hoy gol base it hoy gol power ঠিক আছে so it is exponential form hoy gol আর ইয়ার উল্টাটো hoy gol logarithmic form ঠিক আছে ইয়ার অপোজিট hoy gol logarithmic form so logarithmic form or পৰা exponential form ত কেনে কনভার্ট কৰিব লাগে আৰু exponential form পৰা logarithmic form ত কেনে কনভার্ট কৰিব লাগে হে বস্তুটো আমি জানিব লাগিব log টো সলভ কৰাৰ আগত ঠিক আছে So, it is what I had log n to the base a is equal to x. It is I read log n to the base a is equal to x. Tente, যদি মই log to atra, if I log to যদি মই atra do, log to গুছি গল, তেন্তে ইয়াত কি থাকি যাব n. ইয়াত কি থাকি যাব n. আৰু যেটো a আছে এটো কত ইয়াৰ তলত ঠিক আছে তো x to ওপৰত আৰু তলত a বুজি পালা সো এটা গল এক্সপোনেনশিয়াল ফর্ম So logor pra keneke exponential aru exponential pra keneke log banao etu ami chalu so aru yar pra yat keneke convert kori etu ma dekhai diu jete tumi log logai diba thik ase tente ki hobo etuk jodi akko log logai dia tente etu jabo log n a to kod ahibo yar tolot thik ase so a to yar tolot aru yar tolot enike move kori thakibo thik ase is equal to x so buji palla noy ইয়াৰ পৰা ইয়াত কেনে কনভার্ট কৰিব লাগে আকৌ ইয়াৰ পৰা ইয়াত কেনে কনভার্ট কৰিব লাগে সো এই বস্তুটো বহুত ভালকে জানিব লাগিব যদি তুমি এটা সলভ কৰিব বিচাৰি আছা ঠিক আছে সো আমি এখিনি কমফৰ্টেবল হ'ব লাগিব নাই সি এটো আমি কেনেকৈ সলভ কৰিছা সো মই তোমালোকক এটো বুজাই দিলো যে লগৰ পৰা এক্সপোনেনশিয়াল ফৰ্মত কেনে কনভার্ট কৰিব লাগে আৰু এক্সপোনেনশিয়াল ফৰ্মৰ পৰা লগাৰিথমিক ফৰ্মত কেনে কনভার্ট কৰিব লাগে ঠিক আছে সো এতিয়া আমি এটো চাও যে এইগিটাক আমি কেনেকৈ সলভ কৰিম সো ইয়াতে আমাক কি ফাইন্ড কৰিব দিছে ফাইন্ড x ইয়াতে আমাক দিছে যে ফাইন্ড x আমাক x ৰ মান উলাব দিছে সো x ৰ মান উলাব দিছে তেন্তে আমি প্ৰথমে কি কৰো ইয়াক এই যেটো দিয়া আছে প্ৰথমে এটো লিখি লম log x to the base 2 is equal to 3 এটা সো যেনেকৈ log টো আতৰালো কি হ'ব তুমি জানা যে এই 2 টো গৈ পেলে ইয়াৰ তলত ঠিক আছে সো আমি লিখিম x is equal to 2 cube ঠিক আছে আৰু যেতিয়া ইপিনে আহিব লগ লগাই দিম তেতিয়া ইয়াৰ তলত বুজি পাইছা সো x ৰ ভ্যালু কিমান আহি গল সো 2 cube মানে তোমালোকে জানা বহুত ভালকে ইট ইজ 8 ওকে সো ইট ইজ কমপ্লিটেড সো নাম্বার 2 টো চোৱা নাম্বার 1 টো আমি কমপ্লিট কৰি ললো এটা নাম্বার 2 টো চোৱা ইয়াতে দিয়া আছে log 16 to the base x is equal to 2 আমি এই লগ ফর্মটো কনভার্ট কৰি দিও এক্সপোনেনশিয়াল ফর্ম ঠিক আছে লগ টু কিহত কৰো এক্সপোনেনশিয়াল ফর্মত আমি কনভার্ট কৰি দিম ঠিক আছে সো কেনে কনভার্ট কৰিছা যেনেকৈ লগ টু আতৰালো এটো আহি গল 16 ইয়াৰ তলত সো কি মানে যাব x to the power 2 ওকে তো x স্কয়ার এটো আমি লিখি দিলো লগ আতৰালো লগ আতৰা লগে লগে কি হল x ইয়াৰ তলত ঠিক আছে x স্কয়ার আহিল কিন্তু এটো ডিফারেন্ট আছিল এটো ডিফারেন্ট আছে এটা ডাইরেক্ট ভ্যালুটো তোমাৰ ওলাইছিল x ৰ কিন্তু ইয়াতে তোমাক x ৰ স্কয়ার আছে এটা স্কয়ারটো নাইকিয়া কৰি পেলে এটো তুমি স্কয়ারটো নাইকিয়া কৰি পেলে ইয়াৰ आंसरটো ওলাব লাগিব
কাৰণ তোমাক এক্সে বিচাৰিছে, এক্স স্কুৱেৰ বিচৰা নাই, ঠিক আছে। তোমাক কি বিচাৰিছে? এক্স। কিন্তু ইয়াতে আমি কি পাই আছোঁ? এক্স স্কুৱেৰ। চ' আমি কি কৰিব লাগিব? যিটো স্কুৱেৰ আছে সেইটো আমি নাইকিয়া কৰিব লাগিব, ঠিক আছে। তেন্তেহে এক্সৰ ভেলুটো ওলাই আহিব। চ' আমি কি কৰোঁ চোৱা, এইটোকো স্কুৱেৰ ফৰ্মত লিখি দিওঁ। চ' আমি কি লিখিব পাৰোঁ? 4 স্কুৱেৰ ইকুৱেল টু এক্স স্কুৱেৰ, ঠিক আছে। চ' ইয়াৰ পৰা কি পাম? চোৱা এইকেইটা ছেম আছে, পাৱাৰ ছেম আছে, তেন্তে বেছকেইটা কি হৈ যাব? ছেম হৈ যাব। চ' এক্স ইকুৱেল টু কি হৈ গ'ল? 4। অ'কে। চ' নেক্সট এইটো চোৱা, আমাৰ দিয়া আছে লগ এক্স টু দি বেছ 3 ইকুৱেল টু -3। চ' আমাক কনভাৰ্ট কৰিব আছে যে এক্সৰ ভেলুটো ফাইণ্ড কৰিব আছে। আমি কি কৰোঁ? ইয়াৰ পৰা আমি কি কৰোঁ চোৱা, ইয়াৰ পৰা আমি লগটো আঁতৰাওঁ। চ' কি আহিব? এক্স ইকুৱেল টু এইটো ইয়াৰ তলত কি আহিব? 3 টু দি পাৱাৰ -3, ঠিক আছে। চ' এক্স ইকুৱেল টু আমি এনেকৈ লিখিব পাৰোঁ। এইটো যদি আমি তলত লৈ আনো তেন্তে 3 কিউব হৈ যাব। চ' এক্স ইকুৱেল টু কিমান হ'ব? 1/27। চ' এইটো হৈ গ'ল নাম্বাৰ 3। চ' ইয়াত চোৱা নাম্বাৰ 4টো আমি কৰোঁ। এইটো অলপ ওপৰত লিখি লওঁ। চ' নাম্বাৰ 4 কাৰণ এইটো অলপ দীঘলীয়া হ'ব। চ' এইটো আমি অলপ ওপৰত লিখি লওঁ। চ' এইটো আমাৰ আছে লগ √5 টু দি বেছ 0.008 ইজ ইকুৱেল টু এক্স, ঠিক আছে। এইটো আমি মুচি দিওঁ। এতিয়া চোৱা ইয়াতে তোমাৰ আমি ইয়াৰ পৰা কি কৰোঁ? লগটো আঁতৰাই দিওঁ। চ' লগটো আঁতৰালে কি হ'ব? √5 ইজ ইকুৱেল টু 0.008 টু দি বেছ কি আহি গ'ল? এক্স। চ' ইয়াত বেছটো এক্স আহিছে, ঠিক আছে। বেছটো এক্স আহিছে। এতিয়া আমি কি কৰোঁ? চ' ইয়াক প্ৰথমে এইটো ছল্ভ কৰোঁ হা। চ' এইটো √5 ইকুৱেল টু তোমাৰ এইটো কি আহিব? 8/1000 হোল পাৱাৰ কি হৈ যাব? এক্স। তেন্তে এইটো √5 আছে, এইটোক আমি লিখিব পাৰোঁ, এইটো কেঞ্চেল কৰিলে 1/125 হোল পাৱাৰ এক্স, ঠিক আছে। এইটো হ'ল √5 ইজ ইকুৱেল টু এইটো আমি লিখিব পাৰোঁ 1/5 কিউব হোল পাৱাৰ এক্স। এইটো হ'ল √5 ইজ ইকুৱেল টু 5 পাৱাৰ -3 হোল ইকুৱেল টু এক্স আহি গ'ল, ঠিক আছে। এতিয়া চোৱা এইটো আমি লিখিব পাৰোঁ তোমাৰ √5টোক আমি এনেকৈ লিখি দিলোঁ 5 টু দি পাৱাৰ 1/2 ইজ ইকুৱেল টু এইটো আমি লিখিলোঁ 5 টু দি পাৱাৰ -3x, ঠিক আছে। এতিয়া চোৱা বেছ ছেম আছে, পাৱাৰটো কি হৈ যাব? ছেম হৈ যাব। চ' বেছ ছেম হৈ গ'ল, পাৱাৰ কি হৈ যাব? ছেম হৈ যাব, ঠিক আছে। বেছ ছেম আছে তেন্তে পাৱাৰ কি হৈ যাব? ছেম হৈ যাব। চ' এইটো গ'লে আমি লিখিব পাৰোঁ 1/2 ইজ ইকুৱেল টু -3x। তেন্তে আমাক এক্স ফাইন কৰিব আছে। চ' -3টো এইফালে এতিয়া মাল্টিপ্লাই হৈছে। এক্স ইকুৱেল টু কি হ'ব? 1/2 ইনটু -3 এইটো মাল্টিপ্লাই হৈ যাব। চ' ইট ইজ -6। চ' এক্স ইকুৱেল টু 1/-6। চ' নাও উই উইল ডু কুৱেশ্যন নাম্বাৰ 5, ঠিক আছে। আমি কুৱেশ্যন নাম্বাৰ 4লৈকে কমপ্লিট কৰিলোঁ। চ' ইয়াতে চোৱা তোমাৰ দিয়া আছে লগ 1728 টু দি বেছ 2√3। চ' প্ৰথমে 1 মিনিট হা, মই কুৱেশ্যনটো চাই লওঁ আৰু এবাৰ। চ' ইকুৱেল টু এক্স আছে ইয়াতে, অ'কে। চ' আমি কি লিখিব পাৰোঁ? লগটো আঁতৰাই দিয়া, টেক ইন এক্সপনেঞ্চিয়েল ফৰ্ম, এক্সপনেঞ্চিয়েল ফৰ্মত লৈ যোৱা। সেইটো কিমান আহিব? 1728 ইজ ইকুৱেল টু 2√3 হোল পাৱাৰ এক্স, অ'কে। এতিয়া এইটোৰ বেছ কিমান আছে? 2√3। আমি কি কৰোঁ? এইটো চেষ্টা কৰোঁ যে এইটো 2√3 বেছত কনভাৰ্ট কৰিবলৈ, ঠিক আছে। তেন্তে বেছ ছেম হৈ যাব, তেন্তে এক্স ইজ ইকুৱেল টু চাম পাৱাৰ হৈ যাব আৰু তাৰ পৰা আমি এক্সত ছল্ভ কৰিম। চ' এইটোক আমি এইটো এইটো বেছত কনভাৰ্ট কৰিবলৈ চাম। চ' কেনেকৈ কনভাৰ্ট কৰিম? তাৰ কাৰণে তুমি ফেক্টৰাইজ কৰা এইটো। চ' ফেক্টৰাইজ কৰি চোৱা, এটা আছে 1728 ফেক্টৰাইজ কৰা। চ' 2 8 = 16, 2 6 = 12, 2 4 = 8। চ' আকৌ 2 4 = 3 = 2 = 2 হ'লে 2 2 = 2 16 = ঠিক আছে। আকৌ 2 হ'লে 108, 2 হ'লে 54, 2 হ'লে 27, 3 হ'লে 9, আকৌ 3 হ'লে 3। চ'
সো এটা আমি কি পালো 2 কেইটা 3টা 6টা 2 6টা আৰু 3 3টা সো এটা আমি লিখি পাৰো 2 power 6 into 3 power 3 ওকে সো এটা আমি কি লিখি পাৰো সো ইয়াতে 2 আৰু 3 বনাব আছে সো এটো 3 টুক আমি এনেকৈ লিখিব পাৰো 2 power 6 into 3 টুক √3 whole square whole power 3 লিখি পাৰো তেন্তে এটো কি হ'ব 2 power 6 into √3 whole power 6 তাৰ মানে পাৱাৰ সেম আছে সো 2√3 whole power কি হৈ যাব 6 সো তুমি দেখিছা কেনেকৈ মই কনভাৰ্ট কৰিলো সো এটো আমি এনেকৈ লিখি দিলো সো কি লিখি পাৰো সা 2√3 whole power কিমান হৈ গল 6 equal to 2√3 whole power x now you see base are same এটা বেস কিটা সেম হৈ গল সো পাৱাৰ কিটা কি হৈ যাব ইকুয়াল হৈ যাব so this implies 6 is equal to x means x is equal to 6 so I think you have understood যদি বুজি নাই পোৱা হলে you can comment okay now next we will do this one see this one আমি লগৰ পৰা কি কৰো এক্সপোনেনশিয়াল ফৰ্মত কনভাৰ্ট কৰো সো এটো আহি গল তোমাৰ এটো ইয়াত আহি যাব 0.01 is equal to 10 to the power x so এটা 10 সো এটোকে আমি কি কৰো বেস 10 ত কনভাৰ্ট কৰিবলৈ ট্রাই কৰো সো বেস 10 ত যদি আমি কনভাৰ্ট কৰো সো এটো আহি যাব 1/100 is equal to 10 to the power x or you can write 1/10 square equal to 10 to the power x or you can write 10 to the power minus 2 is equal to 10 to the power x so base same হৈ গল now you can write x is equal to minus 2 so for this here পৰা আমি question number 2 আমাৰ complete হৈ যায় so we'll go for question number 3